তোমালোকে চোৱা এতিয়া আগৰ ভিডিঅ'কেইটাত আমি জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ। তাত আমি পৰিপুষ্টিৰ কথা আলোচনা কৰিলোঁ, তাৰপিছতে শ্বসনৰ কথা আলোচনা কৰিলোঁ, তাৰপিছতে আমি প্ৰশ্নকেইটাও আমি আলোচনা কৰিলোঁ। এতিয়া জীৱন প্ৰক্ৰিয়াৰ 3 নম্বৰ যিটো প্ৰক্ৰিয়া অৰ্থাৎ পৰিবহণ, এতিয়া পৰিবহণৰ বিষয়ে আমি আলোচনা কৰোঁ আহা। এটা দিছে মানুহৰ পৰিবহণ। তোমালোকে কিতাপবোৰ উলিয়াই লোৱা আৰু চাই যাবা, মই কৈ গৈছোঁ। প্ৰথম কি দিছে? মানুহৰ পৰিবহণ। এতিয়া মানুহৰ পৰিবহণ কেনেকৈ হয়? মানে আমি কি হয়, আমি এতিয়ালৈকে পালোঁ যে জীৱই জীয়াই থাকিবৰ কাৰণে খাদ্য খায়। খাদ্য গ্ৰহণ কৰা যিটো প্ৰক্ৰিয়া বহি পৰিৱেশৰ পৰা, সেইটোকে পৰিপুষ্টি বুলি কয়। গতিকে পৰিপুষ্টিৰ কথা আমি আলোচনা কৰিলোঁ। তাৰপিছতে এতিয়া খাদ্যখিনিতো অকল খালেই নহ'ব, তাকতো আমি কামত ব্যৱহাৰ কৰিব লাগিব। আৰু ব্যৱহাৰ কৰাৰ আগত কি কৰিব লাগিব? আমি খাদ্যৰ যিবোৰ জটিল উপাদান, সেই জটিল উপাদানখিনি আমি কি কৰিব লাগিব? সৰল অৱস্থালৈ ভাঙি ল'ব লাগিব। আৰু সেই প্ৰক্ৰিয়াটোকে কয় শ্বসন বুলি, যিটো অক্সিজেনৰ উপস্থিতিত হয় বহুকোষী জীৱৰ দেহত। এককোষী জীৱৰ দেহত অক্সিজেনৰ অনুপস্থিতিত হয়। আৰু কেতিয়াবা অক্সিজেনৰ পৰিমাণ কমি গ'লে লেক্টিক এচিড নিঃসৰণ হৈ পেলাই কি হয়? শ্বসন হয়। সেইখিনি বিষয়ে আমি আগত পঢ়িলোঁ। এতিয়া আমি খাদ্য খালোঁ, তাক আমি হজমো কৰিলোঁ বা পাচনো কৰিলোঁ। এতিয়া তাৰ পৰা যিখিনি শক্তি নিৰ্গত হ'ব, সেই শক্তিখিনি কি হ'ব লাগিব? দেহৰ সকলো অংশই পাব লাগিব। কাৰণ খাদ্যখিনি কি হয়, শৰীৰৰ মাত্ৰ এটা অংশতহে সঞ্চয় হয়গৈ, মানে অৰ্থাৎ পাকস্থলীত সোমাই পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তত তাৰ পাচন ঘটে। গতিকে গোটেই দেহাটোলৈতো বা গোটেই শৰীৰটোলৈতো কি হ'ব লাগিব? বিয়পিব লাগিব। সেই যিটো প্ৰক্ৰিয়াৰ দ্বাৰা শক্তিখিনি গোটেই শৰীৰটোলৈ বিতৰণ কৰা হয়, সেইটোকে কি বুলি কয়? পৰিবহণ বুলি কয়। এতিয়া চোৱাচোন মানুহৰ পৰিবহণৰ কথা। আমি আগৰ খণ্ডত পাই আহিছোঁ যে তেজে খাদ্যৰ উপাদান অক্সিজেন আৰু বৰ্জিত পদাৰ্থ আমাৰ দেহত পৰিবহণ কৰে। তেজ এবিধ তৰল সংযোজক কলা বুলি আমি নৱম শ্ৰেণীত পঢ়ি আহিছোঁ। নৱম শ্ৰেণীত তোমালোকে কলা চেপ্টাৰটোত পাইছিলা যে তেজ হ'ল এবিধ সংযোজক কলা। তেজৰ এবিধ তৰল মাধ্যম আছে, ইয়াক প্লাজমা বোলে। এতিয়া সেইটো মনত ৰাখিবা। তেজৰ তৰল মাধ্যমটোক কি বুলি কয়? প্লাজমা বুলি কয়। বা প্লাজমা কি বুলি আহিলে লিখিব লাগিব যে তেজৰ এবিধ তৰল মাধ্যম। প্লাজমাত ৰক্তকোষবোৰ উপঙি থাকে। দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ তেজৰ প্লাজমা অংশই পৰিবহণ কৰে। এতিয়া খাদ্যবস্তু, তাত থকা খাদ্যৰ পৰা উৎপন্ন হোৱা যিখিনি পাচনত উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড, সেই কাৰ্বন ডাই অক্সাইডখিনি আৰু যিখিনি নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ, সেই গোটেইখিনি কি হয়? তেজত যি প্লাজমা নামৰ তৰল পদাৰ্থবিধ থাকে বা তৰল মাধ্যমবিধ থাকে, সেই প্লাজমাই পৰিবহণ কৰে। লোহিত ৰক্ত কণিকাবোৰ অক্সিজেন কঢ়িয়াই নিয়ে। তেজত যিটো থাকে লোহিত ৰক্ত কণিকা, ৰেড ব্লাড চেল, তাহাঁতে কি কৰে? অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়ে। ইয়াৰ উপৰি বিভিন্ন প্ৰকাৰৰ পদাৰ্থ, লৱণ আদিও তেজে পৰিবহণ কৰে। বিভিন্ন অংশলৈ তেজে পৰিবহণৰ কাৰণে এটা পাম্পযুক্ত অংগ, সকলো কোণতে তেজ বিয়পিব পৰাকৈ কিছুমান ৰক্তনলিকাৰ জালিকা আৰু কিবা কাৰণত এইবোৰৰ ক্ষতি হ'লে যাতে মেৰামতি কৰিব পাৰে, তেনে এক ব্যৱস্থা আমাৰ দেহত প্ৰয়োজন। এতিয়া শৰীৰৰ বিভিন্ন অংশলৈ কি হয়? তেজ পৰিবহণ কৰিবৰ কাৰণে এটা পাম্পযুক্ত অংগ, যাতে তাক ঠেলি পঠাব পাৰে। তাৰপিছত সকলো কলাতে তেজ বিয়পিব পৰাকৈ কিছুমান কি হয়? ৰক্তনলিকাৰ জালিকা থাকে। আৰু সেইখিনি যদি কিবা কাৰণত কেতিয়াবা বেয়া হয় বা কিবা তাহাঁতৰ ক্ষতি হয়, সেই ক্ষতিখিনি মেৰামতিৰ কাৰণে কি হয়? আমাৰ দেহত এটা ব্যৱস্থা থাকে। এতিয়া এই পাম্পযুক্ত অংগ, যিটোক আমি হাওঁফাওঁ বুলি কওঁ বা হৃদযন্ত্ৰ বুলি কওঁ, সেই হৃদযন্ত্ৰটোতনো কেনেকৈ তেজ পৰিবহণ হয়, সেই কথাখিনি কি হয়? আমি এতিয়া আলোচনা কৰিম। এইটোৱে হ'ল আমাৰ হৃদযন্ত্ৰটো। হৃদযন্ত্ৰৰ ছবি আঁকিবলৈ আহে, তোমালোকে চাবা, আঁকি এইটো প্ৰেক্টিছ কৰিবা নামৰ সৈতে আৰু মোক দেখাবা। তোমালোকে দেখাবলৈ ক'লেও নেদেখুৱাওঁ। আৰু এতিয়া আমি ইয়াত আলোচনা কৰিম অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ ইয়াত কেনি হয়। এতিয়া হৃদযন্ত্ৰটো কি চোৱা? হৃদযন্ত্ৰটো হৈছে কি? হাতৰ মুঠিৰ সদৃশ এটা পেশীযুক্ত অংগ। হাতৰ মুঠিটো সমান এটা পেশীযুক্ত অংগ,
তেজ আৰু অক্সিজেন চোৱা, তেজে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড দুয়োবিধ গেছ পৰিবহণ কৰাৰ বাবে অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজক পৃথক কৰি ৰখাটো কি হয়, প্ৰয়োজন হয়। কাৰণ তেজে কাৰ্বন ডাই অক্সাইডযুক্ত কাৰ্বন ডাই অক্সাইডো পৰিবহণ কৰে, অক্সিজেনো পৰিবহণ কৰে, আৰু দুয়োটা যদি একেলগে মিহলি হৈ যায় তেনেহ'লে সেইটো এটা বিপদজনক। সেইকাৰণে তাক পৃথক কৰি ৰাখিবৰ কাৰণে কি হয়, হৃদযন্ত্ৰটোত পৃথক পৃথক কোঠালি থাকে। কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাওঁফাওত কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰাৰ পাছত, মানে যিখিনি তেজে কাৰ্বন ডাই অক্সাইড কঢ়িয়াই লৈ আনে সেইখিনি তেজে হাওঁফাওত কাৰ্বন ডাই অক্সাইড মুকলি কৰি দিয়াৰ পিছত কি কৰে, হাওঁফাওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ উভতাই অনাৰ হাওঁফাওৰ পৰা অক্সিজেনযুক্ত তেজ কি হয়, হৃদযন্ত্ৰলৈ উভতাই আনে। হৃদযন্ত্ৰৰ পৰা এই তেজ কি কৰে, দেহৰ বিভিন্ন অংশলৈ বিতৰণ কৰি দিয়ে। মানে কি হয়, প্ৰথম তোমাৰ যিখিনি আমাৰ পাচনৰ ফলত যিখিনি কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ উৎপন্ন হয় সেইখিনি তেজে কঢ়িয়াই আনি নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থখিনি বৃক্কত এৰি দিয়ে, আৰু কাৰ্বন ডাই অক্সাইডখিনি আনি পেলাই কি কৰে, হাওঁফাওত মুকলি কৰি দিয়ে। তাৰপিছতে যিখিনি অক্সিজেন থাকে সেই অক্সিজেনখিনি তেজে কি কৰে, সেই অক্সিজেনখিনি লৈ পেলাই আকৌ আমাৰ দেহৰ বিভিন্ন অংশলৈ তাক বিতৰণ কৰিবলৈ লৈ যায়। এতিয়া এই কথাখিনি কেনেকৈ হয় সেইখিনিকে আমি এতিয়া এটা ভিডিঅ'ৰ সহায়ত আমি আলোচনা কৰিম। কেনেকৈ হয়, হাওঁফাওৰ পৰা কি হয়, অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বদেশীয় অংশত থকা বাওঁ কোঠালিত আহি পৰেহি। হাওঁফাওৰ পৰা যিটো অক্সিজেনযুক্ত তেজ আহে সেইটো কি হয়, হৃদযন্ত্ৰৰ যিটো পূৰ্বদেশীয় অংশ থকা যিটো বাওঁ কোঠালি সেই বাওঁ কোঠালিটোত আহি পেলাই পৰেহি, আৰু ইয়াকে কি বুলি কয়, বাওঁ অলিন্দ বুলি কোৱা হয়। সেই বাওঁ কোঠালিটোকে বাওঁ অলিন্দ বুলি কোৱা হয়। পূৰ্বদেশীয় কোঠালিকেইটাৰ বেৰখন অতি পাতল। এই অৱস্থাত বাওঁ অলিন্দটো শিথিল হৈ যায়, আৰু কি হয়, বাওঁ অলিন্দই তেজ সংগ্ৰহ কৰাৰ পাছত ই সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাদ অংশত থকা কোঠালিলৈ পঠিয়াই দিয়ে। তাৰ পাছত যিটো কোঠালি থাকে সেই কোঠালিটোলৈ পঠিয়াই দিয়ে, আৰু এই কোঠালিটোক কি বুলি কয়, বাওঁ নিলয় বুলি কয়। বাওঁ অলিন্দৰ তলতে যিটো কোঠালি থাকে সেইটোক বাওঁ নিলয় বুলি কয়। সোঁঅলিন্দটো সংকোচন হোৱাৰ সময়ত ইয়াৰ পশ্চাদ দেশত অৱস্থিত কোঠালিটোৰ দুৱাৰ মুকলি হৈ যায়, আৰু তেতিয়া সোঁঅলিন্দৰ পৰা তেজ আহি ইয়াত সোমাই পৰে। এই কোঠালিটোক সোঁনিলয় বুলি কোৱা হয়। যেতিয়া সোঁনিলয়টো সংকুচিত হয় তেতিয়া ইয়াৰ পৰা তেজ হাওঁফাওলৈ যায়, আৰু হাওঁফাওত এই তেজ শোধন হয়। কেনেকৈ হয় বস্তুটো চোৱা, ক'ৰ পৰা ক'লে গৈছে, আৰু ইয়াৰ মাজত কি হয়, এখন কপাট বা ভাল্ভ থাকে, যাৰ কাৰণে তেজৰ পৰিবহণটো একমুখী হয়, মানে এবাৰ যোৱাৰ পিছত আকৌ সি উভতি যাব নোৱাৰে। নিলয়ৰ পৰা তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবহণ কৰিব লগা হোৱাৰ কাৰণে আন্তঃনিলয় বেৰখন আন্তঃঅলিন্দৰ বেৰখনতকৈ যথেষ্ট ডাঠ হয়। সোঁঅলিন্দ আৰু সোঁনিলয় আৰু বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজত কপাট থাকে, যাৰ বাবে তেজ কি হয়, উভতি যাব নোৱাৰে। এতিয়া তোমালোকে চোৱা হাওঁফাওৰ তেজত অক্সিজেন পৰিবহণ। এইটো হ'ল তেজ পৰিবহণ তন্ত্ৰ আৰু গেছৰ বিনিময়, য'ত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন বিনিময় হয়। কেনেকৈ হয় চোৱা, হৃদযন্ত্ৰত অক্সিজেনযুক্ত তেজ আৰু অক্সিজেনবিহীন তেজ, মানে বিশুদ্ধ আৰু অশুদ্ধ তেজ মিহলি নোহোৱাকৈ ৰাখিবৰ বাবে ইহঁতৰ সোঁফাল আৰু বাওঁফাল দুটা পৃথক ভাগত ভাগ কৰি থোৱা থাকে। হৃদযন্ত্ৰৰ এনে পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিবৰ বাবে সুবিধা হয়। যিবোৰ প্ৰাণী যেনে পক্ষী, স্তন্যপায়ীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে, যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। এতিয়া কি হয়, স্তন্যপায়ী প্ৰাণীখিনি বা পক্ষীখিনি ইহঁতি উষ্ণ ৰক্তি হয়, গৰম তেজৰ প্ৰাণী ইহঁতি, আৰু ইহঁতৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে কি হয়, যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়।
আৰু সেই শক্তিৰ প্ৰয়োজনৰ কাৰণে কি হয় যথেষ্ট অক্সিজেনৰ আৱশ্যক হয়। সেইকাৰণে এনেকুৱাবোৰ জীৱৰ কি হয় বা এনেকুৱাবোৰ প্ৰাণীৰ হৃদযন্ত্ৰটো কি হয় 4টা কোঠালিযুক্ত হৃদযন্ত্ৰই যথেষ্ট অক্সিজেন যোগান ধৰিব পাৰে। সিহঁতৰ 4টা কোঠালিযুক্ত হয় হৃদযন্ত্ৰটো। অন্য কিছুমান প্ৰাণীৰ ক্ষেত্ৰত দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে শক্তিৰ আৱশ্যক নহয়। এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। এনে প্ৰাণীৰ ভিতৰত উভচৰ বা সৰীসৃপ প্ৰকাৰৰ বহু প্ৰকাৰৰ সৰীসৃপৰ হৃদযন্ত্ৰটো 3টা কোঠালিযুক্ত হয়। এতিয়া কিছুমান প্ৰাণী আছে যিবোৰৰ দেহৰ উষ্ণতা কি হয় পৰিৱেশে নিয়ন্ত্ৰণ কৰে, যেনে সৰীসৃপ প্ৰাণীবোৰ বা উভচৰ প্ৰাণীবোৰ, আৰু সেইকাৰণে কি হয় তাহাঁতৰ শক্তিৰ প্ৰয়োজন নহয় আৰু সেইবাবে তাহাঁতৰ হৃদযন্ত্ৰটো 3টা কোঠালিযুক্ত হয়। এই প্ৰাণীবিলাকে অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ মিহলি ঘটিলেও পৰিৱেশৰ উষ্ণতাৰ লগত সহনশীল হৈ চলিব পাৰে। মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰ 2টা কোঠালিযুক্ত। এই কথাবোৰ তোমালোকে মনত ৰাখিবা দেই। কাৰ হৃদযন্ত্ৰ 4টা কোঠালিযুক্ত, কোনবিলাক প্ৰাণীৰ 3টা কোঠালিযুক্ত, কোনবিলাকৰ 2টা কোঠালিযুক্ত, আৰু কি কাৰণে হয় সেই কথাবোৰ মনত ৰাখিবা। হৃদযন্ত্ৰৰ পৰা তেজ অক্সিজেন গ্ৰহণৰ বাবে ফুললৈ যায় আৰু অক্সিজেন লৈ দেহৰ বিভিন্ন অংশত বিতৰণ কৰে। এনেবোৰ প্ৰাণীৰ ক্ষেত্ৰত তেজৰ গতিপথৰ এটা পূৰ্ণ চক্ৰ বা আৱৰ্ত সম্পূৰ্ণ কৰোঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ এবাৰহে পৰিবাহিত হয়। এতিয়া যিবোৰ 3টা কোঠালিযুক্ত বা 2টা কোঠালিযুক্ত যিবোৰ প্ৰাণী, সেইবোৰৰ কি হয় তেজৰ গতিপথৰ এটা পূৰ্ণ চক্ৰ সম্পূৰ্ণ কৰোঁতে হৃদযন্ত্ৰৰ মাজেৰে মাত্ৰ তেজ এবাৰহে পৰিবাহিত হয়। কিন্তু যিবোৰ মেৰুদণ্ডী প্ৰাণী বা স্তন্যপায়ী পক্ষী কথা যে পাইছিলোঁ, তেনেকুৱাবিলাক প্ৰাণীৰ ক্ষেত্ৰত কি হয় তেজৰ চলাচলৰ এটা সম্পূৰ্ণ চক্ৰ হওঁতে কি হয় হৃদযন্ত্ৰৰ মাজেৰে 2বাৰ পৰিবাহিত হয়। তেজৰ এটা চক্ৰ সম্পূৰ্ণ কৰিবলৈ হৃদযন্ত্ৰৰ মাজেৰে 2বাৰ পৰিবাহিত হ'বলগীয়া হয়, আৰু সেইকাৰণে এইটোকে কি বুলি কয় তেজৰ এনে পৰিবহণকে দ্বৈত পৰিবহণ বুলি কোৱা হয়। ডাবল চাৰ্কুলেশ্যন, দ্বৈত পৰিবহণ বুলি কোৱা হয়। দ্বৈত মানে হ'ল 2। তাৰপিছতে আহিলে ৰক্তনলিকা। ধমনীবোৰ এক প্ৰকাৰৰ ৰক্তনলিকা। শিৰা আৰু ধমনীৰ কথা আগতে পাইছা নিশ্চয়। এতিয়া সেই ধমনীবোৰ হ'ল কি এক প্ৰকাৰৰ ৰক্তনলিকা। এই ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগলৈ তেজ কঢ়িয়াই নিয়ে। উচ্চ চাপৰ ফলত হৃদযন্ত্ৰৰ পৰা তেজ ওলাই আহে। সেইকাৰণে ধমনীবোৰৰ বেৰখন ডাঠ আৰু স্থিতিস্থাপক গুণসম্পন্ন। এতিয়া এই কথাবোৰ যে দেখাত সৰু সৰু লাগিলেও এইবোৰৰ ওপৰত প্ৰশ্ন আহে, সেইকাৰণে এইবোৰ আণ্ডাৰলাইন কৰি যাবা। ধমনীবোৰ কি হয় এক প্ৰকাৰৰ ৰক্তনলিকা। তাৰপিছতে সিহঁতৰ কাম কি হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়া। তাৰপিছতে আৰু কি হয় সিহঁতৰ বেৰখন ডাঠ আৰু স্থিতিস্থাপক গুণসম্পন্ন হয়। কিন্তু শিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা তেজ কঢ়িয়াই আৰু পাছত হৃদযন্ত্ৰলৈ উভতাই আনে। এতিয়া ধমনী আৰু শিৰাৰ মাজত পাৰ্থক্য লিখিবলৈ আহে, গতিকে এটা পাৰ্থক্য সেইটো ধমনীয়ে কি কৰে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই, শিৰাই দেহৰ বিভিন্ন অংগৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই। শিৰাবোৰৰ বেৰখন ডাঠ নহয় কাৰণ বেছি সময় ধৰি শিৰাবোৰৰ ওপৰত চাপ নপৰে। ইয়াৰ পৰিৱৰ্তে ইয়াত কপাট থাকে যিখনক ভাল্ভ বুলি কয়, আৰু সেইকাৰণে তেজৰ পৰিবহণ একমুখী হয়। মানে তেজ এবাৰ পাৰ হৈ যোৱাৰ পিছত সি আকৌ সেইটো বাটেৰে আকৌ উভতি আহিব নোৱাৰে। কোনো এটা অংগত নতুবা কলাত সোমাই পৰাৰ পাছত ধমনীসমূহ ভাগ হৈ সৰু সৰু নলিকা সৃষ্টি কৰি প্ৰতিটো কোষক স্পৰ্শ কৰে। এতিয়া যিকোনো এটা অংগত যেতিয়া সোমায় বা নতুন কলা এটাত যেতিয়া সোমাই পৰাৰ পিছত কি হয় ধমনীবোৰ ভাগ হৈ যায়, ভাগ হৈ সৰু সৰু কিছুমান নলিকাৰ সৃষ্টি কৰে, আৰু নলিকাৰ সৃষ্টি কৰি কি কৰে প্ৰতিটো কোষক স্পৰ্শ কৰে। সৰু ৰক্ত নলিকাবোৰ এককোষী আৰু আৱৰণযুক্ত হয় আৰু ইয়াক ৰক্তজালিকা বুলি কোৱা হয়। এতিয়া তেজ আৰু ৰক্তজালিকাৰ পাতল বেৰৰ মাজত পদাৰ্থৰ বিনিময় ঘটে, আৰু এই ৰক্তজালিকাবোৰ পুনৰ লগ লাগি শিৰা গঠন হয়, আৰু শিৰাবোৰে বিভিন্ন অংগ বা কলাবোৰৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢ়িয়াই নিয়ে।
এতিয়া এই বস্তুটো বুজি পালা নাই, ধমনী আৰু শিৰা কি হয়? সিহঁতৰ মাজত পাৰ্থক্য লিখিবলৈ আহে, পাৰ্থক্যবোৰ মনত ৰাখিবা। আৰু মই অকল লেচনটো বুজাই যোৱা বুলিয়ে নহয়, তোমালোকে নিজেও কিতাপখন পঢ়িবা, কাৰণ কিতাপৰ মাজৰ পৰা বহুত কুৱেশ্যন আহে। 9ত তোমালোকে দেখিছাই, 10তো সেই একেই হ'ব। গতিকে কিতাপখন পঢ়িবা নিজে, আৰু যিবোৰ ইম্পৰ্টেণ্ট যেন লাগে সেইবোৰ তোমালোকে নোট কৰি ৰাখিবা, নহ'লে আণ্ডাৰলাইন কৰি ৰাখিবা। তাৰপাছত আহিলে অনুচক্ৰিকা। অনুচক্ৰিকাৰ দ্বাৰা ৰক্ষণাবেক্ষণ। এতিয়া অনুচক্ৰিকাইনো কেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে চোৱা। ৰক্তনলিকাৰে গঠিত জালিকা ফুটি তেজ ওলাই আহিলে কি হ'ব? এতিয়া এই ৰক্তনলিকাবোৰৰ কথা যে পাইছিলোঁ, এই ৰক্তনলিকাবোৰৰ যদি কোনোবা এডাল নলিকা যদি কেনেবাকৈ ফুটা ওলাই পেলাই যদি তেজ নিগৰি আহে, তেজ ওলাই আহে, তেতিয়া কি হ'ব? ৰক্তক্ষৰণৰ ফলত আমাৰ মৃত্যু হ'বগৈ পাৰে। যদি অনবৰত যদি তেজ গৈয়ে থাকে, এটা সময়ত তেজ নাইকিয়া হৈ আমাৰ মৃত্যু হ'বগৈ পাৰে। বা কেতিয়াবা আঘাত পালে কি হয়, আমাৰ তেজ ওলায়, ৰক্তক্ষৰণ হয়। প্ৰাকৃতিক ব্যৱস্থাত এই ৰক্তক্ষৰণ বন্ধ কৰাটো প্ৰয়োজন, কাৰণ তেজ গৈ থাকিলে আমাৰ কাৰণে এইটো বিপদজনক, কাৰণ আমি দুৰ্বল হৈ যাম, দুৰ্বল হৈ শেষত আমি মৃত্যুমুখতো পৰিব পাৰোঁ। ইয়াৰ উপৰি ৰক্তক্ষয়ৰ ফলত ৰক্তচাপ কমি যায় আৰু লাহে লাহে তেজ পৰিবহণ প্ৰতিৰোধ কমি যায়। এনে পৰিঘটনা প্ৰতিৰোধৰ কাৰণে তেজৰ অনুচক্ৰিকাবোৰ ৰক্ত পৰিবহণ তন্ত্ৰৰ দ্বাৰা দেহত বিয়পি থাকে। এই অনুচক্ৰিকাবোৰে ৰক্তক্ষৰণ হোৱাৰ ঠাইত তেজ গোট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰে। এতিয়া অনুচক্ৰিকাবোৰে কি কৰে, আমাৰ যেতিয়া দুখ পাওঁ বা আমাৰ কেতিয়াবা যেতিয়া কটা চিঙা কিবা হয়, তেতিয়া ৰক্তক্ষৰণ হয়। সেই ৰক্তক্ষৰণ হৈ থাকিলে আমাৰ কাৰণে সেইটো বিপদজনক, কাৰণ আমাৰ ৰক্তচাপ কমি যাব আৰু তেজ নাইকিয়া হ'লে আমি মৃত্যুমুখতো পৰিব পাৰোঁ। এই অনুচক্ৰিকাবোৰে তাৰ পৰা আমাক বচায়। কি কৰে, সেই ৰক্তক্ষৰণ হোৱা ঠাইত তেজ গোট মাৰি পেলাই ৰক্তক্ষয় বন্ধ কৰি দিয়ে। এতিয়া গম পালা অনুচক্ৰিকাৰ কাম কি? তাৰপাছত আহিলে লসিকা। তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ হ'ল লসিকা। তেজ সংবহন তন্ত্ৰৰ দৰে লসিকাও আন এক প্ৰকাৰৰ সংবহন তন্ত্ৰ। গতিকে এই তেজৰ সৈতে একেই, কিন্তু পাৰ্থক্যটো কোনখিনি চাবা। ৰক্তকেশিকাৰ বেৰত থকা ছিদ্ৰৰ মাজেদি কিছুমান প্লাজমা প্ৰ'টিন আৰু ৰক্তকোষ ওলাই আহি কলাৰ আন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে। এই তৰল পদাৰ্থবোৰক লসিকা বোলে। লসিকাবোৰ তেজৰ প্লাজমাৰ দৰে প্ৰায় একেই, কিন্তু বৰণহীন, আৰু ইয়াত প্ৰ'টিনৰ পৰিমাণ কম থাকে। লসিকাবোৰ কি হয়, বৰণহীন হয়, কোনো কালাৰ নাথাকে, বগা নিচিনা হয় সেইকাৰণে। আৰু ইয়াত প্ৰ'টিনৰ পৰিমাণটো কি হয়, কম হয়। অন্তঃকোষীয় স্থানৰ পৰা লসিকা কেশিকাবোৰত মুকলি হয়। অন্তঃকোষীয় স্থানৰ পৰা কি হয়, লসিকাবোৰ আহি পেলাই লসিকা কেশিকাবোৰত মুকলি হয়, আৰু লসিকা কেশিকাবোৰৰ পৰা লসিকা নলিকা গঠন হয়, আৰু ইয়াৰ পৰাই ডাঙৰ ডাঙৰ শিৰা গঠন হয়। এনে লসিকাবোৰ অন্তৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বি কঢ়িয়াই নিয়ে। অতিৰিক্ত তৰল ভাগ অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে। গতিকে এয়া হ'ল লসিকাৰ কাম। গতিকে আমি আজি মানুহৰ পৰিবহণ তন্ত্ৰৰ বিষয়ে পঢ়িলোঁ। ইয়াৰ পিছত আমি উদ্ভিদৰ পৰিবহণৰ কথা পঢ়িম। গতিকে আজিৰ ভিডিঅ'টোত কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক ক'বা, আৰু তোমালোকে আটাইতকৈ আচৰিত পাওঁ মই তোমালোকে একো নোকোৱা, একো ৰেচপন্সেই নাই তোমালোকৰ। বুজি পাইছা নাপাইছা কি কৰিছা তোমালোকে জানা।